Hello everyone, welcome to my YouTube channel. তো আজি আমি ক্লাস 11 বায়োলজিৰ 20 নম্বৰ অধ্যায়টো চাম চলন আৰু গমন। ঠিক আছে, চলন কি বস্তু? চলন মানে হৈছে ফুৰা চকা। মানুহবোৰ সাধাৰণতে মানুহবোৰ ইবাগৰ পৰা সিবাগে যোৱাটোকে চলন বুলি কয়, অৰ্থাৎ গতি যিটো থাকে সেইটো হৈছে চলন। এটা অকল মানুহ বা গৰু ছাগলী অৰ্থাৎ প্ৰাণীবোৰে চলন নকৰে। ঠিক আছে, চলন পৃথিৱীত যিমানবোৰ বস্তু আছে অৰ্থাৎ প্ৰাণী বা বিভিন্ন বীজাণু যেনে বেক্টেৰিয়া, ভাইৰাছ, অণুজীৱ আদি সকলোবোৰে কি থাকে? চলন থাকে। অন্যথা কি থাকে যে মানুহৰ দেহৰ ভিতৰত থকা কোষবোৰৰো চলন আছে। নিৰ্দিষ্ট কিছুমান নিৰ্দিষ্ট চলন তাহন প্ৰদৰ্শন কৰে। ঠিক আছে, চলন মিন্স কি? যে এইটো এটা প্ৰাণীৰ বৈশিষ্ট্য, অহা যোৱা কৰাটোই বৈশিষ্ট্য। এটা মানুহ হৈছে বহুত উচ্চ শ্ৰেণীৰ প্ৰাণী। ইয়াৰ বহুতো কোষ, বহুতো কলাৰে গঠিত মানৱ দেহ বা বিভিন্ন আমি যি ডাঙৰ জীৱ জন্তু দেখা পাওঁ, হাতী, ঘোঁৰা, ভালুক, এইবোৰৰো বিভিন্ন কোষেৰে গঠিত। ঠিক আছে, কিন্তু আমাৰ পৃথিৱীত কি আছে যে এককোষী জীৱ লাইক এমেবা, পেৰামেচিয়াম বা বিভিন্ন আমি ৰন্ধি প্ৰাণী পাইছোঁ, সৰীসৃপ পাইছোঁ, পক্ষী, এই সকলোবিলাকৰো কি থাকে যে চলন প্ৰদৰ্শন কৰে এখনো। ঠিক আছে, তো এই অধ্যায়ত আমি বিভিন্ন ধৰণৰ চলন, কি চলন দেখুৱায়, কেনেকৈ কংকালতন্ত্ৰ কেনেকৈ গঠিত হয়, সন্ধিৰ কি কাম, পেশী আৰু কংকালতন্ত্ৰ কি লগ হৈ কি প্ৰদৰ্শন কৰে, পেশী কি বস্তু। পেশী অবভিয়াছলি আমি আগতে ক্লাছ 10তো পাইছোঁ যে পেশী কি, এইবোৰ বেছিভাগেই আমি পাইছোঁ, কিন্তু ইয়াত আমি আৰু বিতংভাৱে অধ্যয়ন কৰা যাব। তো সাধাৰণতে কিছুমান এককোষী জীৱ লাইক এমিবা, প্ৰ'টোপ্লাজম, এইবোৰ কিহেৰে প্ৰদৰ্শন কৰে চলনটো? যিহঁতে চিলিয়া অৰ্থাৎ সৰু সৰু চুলিৰ নিচিনা কিছুমান অংগ থাকে দেহত যেনে আমি দেখিবলৈ পাওঁ যে কিছুমান মাছৰো আমি যি দীঘল চুলিৰ ধৰণৰ যি আমি দাঢ়ি বুলি কোৱা যায় কিছুমানে অসমীয়াত, আমাৰ কিছুমান ভাষাত, তো সেইবোৰো একোটা চলনত ব্যৱহাৰ কৰে। বিভিন্ন লাইক সেনেকুৱা ধৰণৰে চিলিয়া অংগ থাকে আৰু কিছুমান তাৰে লগতে কিছুমান স্পৰ্শক থাকে। আমি বায়োলজিতে পাইছোঁ যে স্পৰ্শকৰ কি কাম, ফ্লেজেলা থাকে, চিলিয়া থাকে, এই সকলোবোৰে কি প্ৰদৰ্শন কৰে? জীৱ এটাৰ গতিত সহায় কৰে, অৰ্থাৎ ইবাগৰ পৰা সিবাগলৈ যোৱাত, সি হওক খাদ্যৰ সন্ধানতে হওক বা বিভিন্ন পৰিভ্ৰমণৰ ক্ষেত্ৰতে হওক, তাক অহা যোৱাত সহায় কৰে। এই যি আৰু তাৰে উপৰিও মানুহৰ সহায় কি কৰে? ভৰি, তাৰপিছত তাৰে লগতে মানুহৰ চকুৰ পতাবোৰত জপ নমোৱা হৈ থাকে। জিভাও আমি আগুৱা পিছুৱা কৰিব পাৰোঁ, তো সেইবোৰো কি এক প্ৰকাৰৰ চলনে। ঠিক আছে, চ' গতি সঞ্চালন কি হয়? পৰিৱৰ্তন, ইবাগৰ পৰা সিবাগে যোৱাৰ কাৰণে কি লাগে? আমাক গতি লাগিব। তাত মানে কি, মানুহটো ইবাগৰ পৰা ছাপ'জ এটা জাগাৰ পৰা আন বেলেগ এটা জাগালৈ যাবলৈ হ'লে কি লাগিব? সেয়া গতি কৰিব লাগে। গতিটো কি বুলি ক'ম? আমি চলন বুলি ক'ম, অৰ্থাৎ সি ইবাগৰ পৰা সিবাগে যোৱাটোৱে এক প্ৰকাৰৰ কি? চলন। তো এতিয়া ঠিক সেনেকুৱা ধৰণৰ আমাৰ যিদৰে মানুহে বুলি যাব পাৰে ভৰিৰ সহায়ত, কিন্তু এককোষী প্ৰাণী বা বিভিন্ন কিছুমান সৰু অণুজীৱ, সিহঁতৰতো ভৰি নাথাকে, তো সিহঁতে কি ধৰণৰ চলন কৰে? তো সিহঁতৰ মই অলপ আগতে উল্লেখ কৰা যি স্পৰ্শক, চিলিয়া, ফ্লেজেলা, এইবোৰৰ সহায়ত সিহঁতে সহায় কৰে, চলনত সহায় কৰে। তো ঠিক সেনেকৈ আমাৰ দেহৰ ভিতৰত থকা বিভিন্ন অংগও বা বিভিন্ন কোষ, তেওঁলোকে চলন প্ৰদৰ্শন কৰে। তো সাধাৰণতে দেহৰ ভিতৰত মানৱ দেহ বা মানৱ দেহৰ সলনিও বেলেগ যিবোৰ কোষ থাকে, ঠিক আছে, বহুকোষী জীৱৰ ক্ষেত্ৰত
তো সেইবোৰ কোষবোৰে এমিবিয় গতি, ৰোমক গতি আৰু পেশী গতি প্ৰদৰ্শন কৰে। ঠিক আছে, এই তিনিটা গতি প্ৰদৰ্শন কৰে, এমিবিয় গতি, ৰোমক গতি আৰু পেশীয় গতি প্ৰদৰ্শন কৰে। তো এই অধ্যায়ত আমি সেই তিনিটাৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। চ' নেক্সট আমি এটা কথা ক'ব পাৰোঁ যে চলন আৰু গতি এই দুটা আমি পৃথকভাৱে আলোচনা কৰিব নোৱাৰোঁ, কাৰণ বস্তু এটা ইভাগৰ পৰা যোৱা সেইটোক গতি বুলিও ক'ম আমি, আৰু এই যে ইয়াৰ এটা নিৰ্দিষ্ট জাগাৰ পৰা আন এটা নিৰ্দিষ্ট জাগালৈ যিটো গ'ল সেইটোক চলন বুলিও কোৱা হয়। কিন্তু আমি চলনক গতি বুলি ক'ব পাৰোঁ, কিন্তু গতিকেই চলন বুলিও ক'ব নোৱাৰোঁ। ঠিক আছে, এইটো এটা এক্সেপশ্যন থাকে যে আমি সকলো চলনকে গতি বুলি ক'ব পাৰোঁ, কিন্তু প্ৰতিটো গতিয়ে চলন নহয়। সেইটো এক্সামতো কেতিয়াবা 1 মাৰ্ক কুৱেশ্যনক সুধিব পাৰে যে প্ৰতিটো চলনেই গতি হয়, কিন্তু গতিয়েই চলন হয়নে নহয়। তো সেনেকুৱা কুৱেশ্যন হ'ব পাৰে। তো এইখিনিত আমি প্ৰথমতে গম পালোঁ যে কিবা নহয় কিবা এটা আভাস পালোঁ যে চলন হ'ব লাগিলে ই গতি কৰিব লাগিব। গতি কেতিয়া কৰিব? সি নিৰ্দিষ্ট খাদ্যৰ সন্ধানতে হওক বা বিভিন্ন কাম কাজতে হওক বা পৰিভ্ৰমণৰ ক্ষেত্ৰতে হওক, শত্ৰুৰ পৰা পলায়নৰ ক্ষেত্ৰতে হওক, যেতিয়া এককোষী জীৱ হওক বা বহুকোষী জীৱ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাব, তাকে কি কোৱা হ'ব? চলন বুলি কোৱা হ'ব বা গতি কৰিব। এতিয়া চবৰে ক্ষেত্ৰতে এই অংগবোৰ বেলেগ বেলেগ হয়, কিন্তু কেতিয়াবা কি দেখা যায় যে ছাপ'জ প্ৰকোষকেন্দ্ৰীয় কোষ বা এককোষী জীৱৰ ক্ষেত্ৰতে যি এই চলনত ব্যৱহাৰ হোৱা অংগটো তাৰ আন কিছুমান বেলেগ কামতো ব্যৱহাৰ হ'ব পাৰে, লাইক খাদ্য খোৱাত হ'ব পাৰে, নিজকে বেলেগৰ পৰা প্ৰতিৰক্ষা কৰাত হ'ব পাৰে। তো এনেকুৱা চলনত ব্যৱহাৰ হোৱা অংগটো সেই প্ৰাণীটোই আন বেলেগ এটা কাৰ্যতো ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ তেওঁলোকৰ দেহত এই প্ৰতিৰক্ষাৰ কাৰণে বা চলনৰ কাৰণে দুটা বেলেগ বেলেগ অংগ বা কোষ নাথাকিবও পাৰে। তো সেই বিষয়ে আমি আৰু আগত ভালদৰে গম পাম যে চলন আৰু গমনৰ এটা সাধাৰণ আভাস হৈছে এইখিনি, যে আমি কি পঢ়িম বা কেনেকুৱা হ'ব বস্তুটো, সেইটো হৈছে এটা সাধাৰণ আভাস। তো ভিডিঅ'টো দীঘল নকৰোঁ, আজিৰ বাবে এইখিনিয়ে। তো আমি নেক্সট পাৰ্টত লগ পাম। থেংক ইউ।